হিমন্ত চৰকাৰৰ টুগলকি কাণ্ডই বিপদ মাতি আনিব নেকি কাজিৰঙালৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি হেৰুৱাব নেকি কাজিৰঙাই খহি পৰিব নেকি কাজিৰঙাৰ মূৰৰ মুকুট বন্যহস্তীৰ বিচৰণভূমি উচ্ছেদ কৰি আৰু কৃষিভূমি এলেকাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে ইতিমধ্যে পৰ্যটন বিভাগক ভূমি আবণ্টন দিলে ৰাজ্যৰ বন বিভাগে লগতে কৃষিভূমি উচ্ছেদ কৰি তাৰ কাটাৰে বেৰি পেলালে বিস্তীৰ্ণ ইংলে পথাৰ আৰু এই ইংলে পথাৰ বন্যহস্তীৰ বিচৰণস্থলী মুঠৰ ওপৰত প্ৰকৃতিৰ সংৰক্ষণৰ প্ৰতি আওকাণ কৰি জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই হলেও পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে বদ্ধপৰিকৰ পৰ্যটন বিভাগ এতিয়া প্ৰশ্ন হৈছে ৰাজ্যৰ বন বিভাগ আৰু পৰ্যটন বিভাগেই বিপদ মাতিব নেকি কাজিৰঙালৈ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰামৰ্শদাতা সংস্থা আইকমছৰ ৰাজ্যৰ পৰ্যটন সঞ্চালকলৈ লিখা উদ্বেগজনক পত্ৰই চাঞ্চল্যৰ সৃষ্টি কৰিছে অসম পৰ্যটন নিগমৰ সঞ্চালক কুমাৰ পদ্মপাণি বৰালৈ লিখা এই পত্ৰখনলৈ ভালদৰে মন কৰক য'ত আইকমছে উদ্বিগ্নতা প্ৰকাশ কৰি সকীয়াই দিলে বহু কথা কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰস্তাৱৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি আইকমছৰ বিশেষজ্ঞ সদস্যই ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য অক্ষুণ্ণ ৰাখিহে কাজিৰঙাত পৰ্যটকৰ উপস্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে এক প্ৰকাৰে সকীয়াই দিছে পৰ্যটন বিভাগক লগতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণত ল'বলগীয়া গুৰুত্ব আৰু স্থানীয় বাসিন্দাৰ মতামত লৈহে পৰ্যটনৰ বিকাশৰ সিদ্ধান্ত লোৱাৰ বাবে সোঁৱৰাই দিছে এটা কথা মন কৰিবলগীয়া যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি কোনো ক্ষেত্ৰতে স্থায়ী নহয় যদিহে ক্ষেত্ৰখনে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় বিশেষত্ব বা গুণাগুণ হেৰুৱাই পেলায় তেন্তে নিশ্চয়কৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ অৰ্থাৎ ৱৰ্ল্ড হেৰিটেজ সাইটৰ সন্মান হেৰুৱাই পেলোৱাৰ সম্ভাৱনা আছে ইয়াৰ পূৰ্বে মানস ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি এবাৰলৈ বাতিল কৰা হৈছিল যদিও পাছত বহু প্ৰচেষ্টাৰ ফলত ঘূৰাই পালে সেই স্বীকৃতি পুনৰ এবাৰ ভূটানৰ দুটা হাইড্ৰ ইলেক্ট্ৰিক প্ৰকল্পৰ বাবে বিপদ সংকেত নামি আহিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰখনলৈ উল্লেখ কৰি থওঁ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ গুণাগুণ বা বিশেষত্ব থকাৰ বাবেই 1985 চনত কাজিৰঙাই শিৰত পিন্ধিছিল বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মুকুটটো কিন্তু ৰাষ্ট্ৰীয় উদ্যানখনত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ সমান্তৰালকৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি বাবে লোৱা কেতবোৰ ভয়ংকৰ বা বিপদজনক পদক্ষেপে উদ্বিগ্ন কৰি তুলিছে ইউনেস্কোৰ বিশেষজ্ঞ সংস্থা আইকমছক সেয়েহে প্ৰস্তাৱিত পঞ্চতাৰকা হোটেলে কাজিৰঙাত পৰ্যটকৰ বহন ক্ষমতা বন্যপ্ৰাণীৰ ওপৰত পৰিবলগীয়া প্ৰভাৱ স্থানীয় লোকৰ অংশগ্ৰহণ আৰু কাজিৰঙাৰ সাপেক্ষে বহনক্ষম নিৰ্মাণৰ প্ৰভাৱৰ ওপৰত পৰ্যটন সঞ্চালকৰ পৰা উত্তৰ বিচাৰিছে আইকমছে আৰু এই ক্ষেত্ৰত ৰাজ্যৰ পৰ্যটন বিভাগ বা চৰকাৰে আইকমছক দিয়া উত্তৰৰ গ্ৰহণযোগ্যতাৰ ওপৰতে নিৰ্ভৰ কৰিব কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বা মৰ্যাদা থাকিবনে নাথাকে পৰ্যটন বিভাগৰ মন্তব্য লোৱাৰ বাবে চেষ্টা চলোৱা হৈছিল যদিও এই সন্দৰ্ভত বৰ্তমানলৈকে মুখ খোলা নাই পৰ্যটন বিভাগে অতি উদ্বিগ্ন হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সকীয়াই দি শুনেশ্বৰ নৰহে কয় যে কোনো কাৰণতে কাজিৰঙাই যদি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি হেৰুৱাবলগীয়া হয় তেন্তে স্বাভাৱিকতেই জবাবদিহি কৰা হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাক ইয়াৰ ভিত্তিতে আমি কৈছোঁ যে কাজিৰঙা যিটো পঞ্চতাৰকা বিতৰ্ক ইংলে পথাৰত মানে যিটো সংঘটিত এটা ঘটনা বুলি কৈছোঁ এটা দুৰ্ঘটনা ঘটিবলৈ গৈ থকা আমি এটা বিষয় উন্মোচিত কৰিছিলোঁ আৰু যি সময়ত আমাৰ ইতিমধ্যে প্ৰতিবাদ সোচ্চাৰ হৈছিল আমি বিভিন্ন ধৰণেৰে আমি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি এই ইছ্যুটোক আমি তুলি ধৰিবলৈ যত্ন কৰিছিলোঁ স্থানীয় আমি যিসকল সক্ৰিয় সংবাদ প্ৰতিষ্ঠান কিছু প্ৰগতিশীল পৰ্টেলে এটা দায়িত্ব স্বীকাৰ কৰি আমাৰ জীপাল কৃষক শ্ৰমিক সংঘৰ হতে সৰজমিন নিজে তদন্ত কৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি এই বিষয় উন্মোচিত কৰি ফলশ্ৰুতিত ৰাষ্ট্ৰীয়
সংবাদ প্ৰতিষ্ঠান দ্য ৱায়াৰৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানে আমাৰ এই বিবৃতি, আমাৰ ইয়াৰ হোৱা সংগ্ৰাম, প্ৰতিবাদ, কাজিৰঙাত ঘটিত হ'বলৈ গৈ থকা এই ধৰণৰ হঠকাৰী সিদ্ধান্তৰ সম্পৰ্কে আমি সবিস্তাৰে এটা বাতৰি সম্প্ৰচাৰ কৰিবলৈ সক্ষম হৈছিলোঁ, যিটো বাতৰি কোট কৰি পেলাই ইউনেস্কোৰ এডভাইজাৰী কমিটি আইকমছে ইউনেস্কোক ছাবমিট কৰিছিল আৰু গভৰ্ণমেণ্টক বিভিন্ন পৰ্যায়ত তেওঁলোকৰ CCF, PCCF, ষ্টেট গভৰ্ণমেণ্ট, টুৰিজিম ডিপাৰ্টমেণ্ট সকলোকে কোট কৰি তেওঁলোকে এটা পিটিশ্যন দিছিল আইকমছে। খুব ইণ্টাৰেষ্টিংলি আমি আইকমছক আমি ধন্যবাদ দিব লাগিব। জীপাল কৃষক শ্ৰমিক সংঘই তেওঁ দায়িত্ব সহকাৰে খুব ছিষ্টেমেটিকেলি কাজিৰঙাৰ ঐতিহ্য মানে বহনক্ষম যিটো পৰ্যটন আৰু যিটো কাজিৰঙাৰ যিটো মূল ইক'লজি সম্পৰ্কত সদা সচেতন, যিটো হেৰিটেজ ছাইট হিচাপে স্বীকৃতি পাবৰ কাৰণে যিবোৰ ক্ৰাইটেৰিয়া ফুলফিল হৈ থকাৰ কথা থাকে, সেই কথাবিলাকৰ সন্দৰ্ভত নিখুঁতকৈ গৱেষণা কৰি থকা, নিখুঁতকৈ কাম কৰি থকা আইকমছৰ মূল পৰামৰ্শৰ ওপৰত ভিত্তি কৰি ইউনেস্কোই সিদ্ধান্ত গ্ৰহণ কৰে। তেনেকুৱা এক সবল সক্ৰিয় আন্তৰ্জাতিক মানে খ্যাতিসম্পন্ন উপদেষ্টা সমিতিয়ে আমাৰ সেই প্ৰতিবাদক তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিল। তেওঁ লগতে এটা কথা কৈছে, প্ৰয়োজন হ'লে যদি সেইখিনি যদি মেইনটেইন কৰিব নোৱাৰে, অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে, যদি তেওঁলোকে সেইটো যদি কৰিবলৈ সক্ষম নহয়, তেতিয়াহ'লে কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ এটা চৰম ভাবুকি নামি অহাৰ সম্ভাৱনা তেওঁলোকে ঘোষণা কৰিছে যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ দৰে এক ঐতিহাসিক এই স্বীকৃতি বাতিল হৈ যাব পাৰে। গতিকে আমি কৈছোঁ যে কোনো কাৰণত কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ এই স্বীকৃতি বাতিল হ'ব নোৱাৰিব। এনেকুৱা কোনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱাৰ তেওঁলোকৰ কেৱল নিজৰ ব্যৱসায়িক স্বাৰ্থত কাজিৰঙাক লুণ্ঠনৰ স্বাৰ্থত ব্যৱহাৰ কৰা কোনো কাৰ্যকলাপক আমি কেতিয়াও আমি মানি নলওঁ। আৰু এই একাংশ যি দালাল চক্ৰই উঠি পৰি সেইসকলৰ স্তাৱক হৈ, চৰকাৰৰ সেই প্ৰমুখ স্তাৱক হৈ কাম কৰিব খুজিছে, কেৱল ব্যৱসায়িক তেওঁলোকৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰিব খুজিছে, তেনেকুৱা হঠকাৰী সিদ্ধান্তৰ বলি হৈ যদি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বাতিল হ'ব লগা হয়, তেতিয়াহ'লে জনগণৰ ৰোষত তেওঁলোক পৰিবলৈ লাগিব। সেই কথা আমি জীপাল কৃষক শ্ৰমিক সংঘই আজি আমি সকীয়াই থৈছোঁ। কোনো কাৰণ আমি সহ্য নকৰিম, কোনো কাৰণত আমি শুদাই নেৰিম। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাক যেনেকৈ আমি শুদাই নেৰোঁ, ঠিক তেনেকৈ আমাৰ নিজৰ মাজতে যিসকলে সেইসকল চৰকাৰৰ স্তাৱক হৈ কাম কৰিছে, সেইসকল দালাল চক্ৰকো আমি চিনাক্ত কৰি ৰাখিছোঁ। আমি কোনো কাৰণে আমি ক্ষমা নকৰিম। গতিকে আমাৰ আজি জীপাল কৃষক শ্ৰমিক সংঘৰ তৰফৰ পৰা সেইসকল যিসকল বৰেণ্য ব্যক্তিয়ে খুব সূক্ষ্মভাৱে গৱেষণা কৰি কাজিৰঙাৰ ঐতিহ্য সুৰক্ষাৰ কামত নিয়োজিত হৈ আজি কাম কৰি আছে, আৰু জীপাল কৃষক শ্ৰমিক সংঘই সেই আইকমছক বিশেষকৈ ইউনেস্কোৰ চিফ এডভাইজাৰী যিটো কমিটি, সেইসকলক আমি ধন্যবাদ জনাইছোঁ আজি এই আপাহতে। আৰু লগতে আমাৰ স্থানীয় যে প্ৰগতিশীল যিসকল সংবাদ প্ৰতিষ্ঠান, বিশেষকৈ প্ৰগতিশীল কিছু পৰ্টেলে ৰিস্ক লৈ যিখিনি কাম কৰি আহিছে বিভিন্ন ভাবুকিৰ সন্মুখীন হোৱাৰ পাছতো, আৰু লগতে আমি দ্য ৱায়াৰ ফেডাৰেলৰ দৰে এটা ভাৰতবৰ্ষৰ আগশাৰীৰ সেই আমি ৰিপৰ্টিং ৱেব যিটো নিউজ আমাৰ এজেঞ্চিক আমি ধন্যবাদ জনাইছোঁ আৰু সকলোকে কৃতজ্ঞতা জনাইছোঁ। সেই সংগ্ৰামৰ লগত যিসকল ব্যক্তি চামিল হৈছে, সেইসকল ইংলে পথাৰৰ বাসীক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে অহৰহ আজিৰ তাৰিখলৈকে এই সংগ্ৰাম অব্যাহত ৰাখিছে, যে জনগণৰ নিজৰ ভূমি অধিকাৰৰ প্ৰসংগ আৰু ইক'লজিৰ লগত সহাৱস্থানমূলক হাতী আৰু মানুহৰ সহাৱস্থানমূলক যিটো কাজিৰঙাৰ ঐতিহ্য, সেই ঐতিহ্য সুৰক্ষাৰ ক্ষেত্ৰত যি সংগ্ৰাম আজিলৈকে বৰ্তাই ৰাখিছে, তেওঁলোক সকলোকে আমি আজি কৃতজ্ঞতা জনাইছোঁ। এই আপাহতে আমি পুনৰবাৰ ইউনেস্কোৰ সেই সচেতন মহলক আমি ধন্যবাদ জনাইছোঁ, যি চৰকাৰখনৰ হঠকাৰী সিদ্ধান্তৰ ওপৰত তেওঁলোকে চৌকচ কৰিবলৈ আজি পত্ৰ প্ৰেৰণ কৰিছে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ সংৰক্ষক অপূৰ্ব বল্লভ গোস্বামীয়েও। বিশেষকৈ শেহতীয়াকৈ যিটো পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে অসম পৰ্যটন নিগম বা কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰো কোনো ধৰণৰ আচলতে নীতি নিয়ম নাই। কাৰণ কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধত ইক' চেঞ্চিটিভ জোন, আৰু এইটো আচলতে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছে যে যদি তাৰমানে তেওঁলোকে ইক' চেঞ্চিটিভ জোন ডিক্লেয়াৰ নকৰে, তেতিয়াহ'লে 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ তেনেকৈ উদ্যোগ হ'ব নোৱাৰে। কিন্তু আমি দেখা পাইছোঁ যে কাজিৰঙাত তেনেকুৱা ধৰণৰ বহুত হোটেল অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল, আৰু আমি সেই সময়তো আমি প্ৰতিবাদ কৰিছিলোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্বাৰ্থত, কাৰণ আমাক উন্নয়ন লাগিব। এইটো নহয় যে উন্নয়নৰ কাৰণে গৈ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি যে ভাবুকি অহা, তেনেকুৱা উন্নয়ন হ'লে, কাৰণ আজি যিটো কথা এতিয়া ইতিমধ্যে ওলাইছে যে
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বাতিল হ'ব পাৰে কাৰণ এনেকুৱা এটা হৈছিলে বিশেষকৈ তাৰমানে আমি যেতিয়া মানস ৰাষ্ট্ৰীয় উদ্যানত এবছৰৰ কাৰণ এবাৰ তেনেধৰণৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বাতিল হৈছিল তাৰমানে গতিকে কাজিৰঙাত এতিয়াও আচলতে সময় থাকোঁতে অসম চৰকাৰেই হওক বা অসম পৰ্যটন নিগমেই হওক বা আজি কাজিৰঙা উদ্যান কৰ্তৃপক্ষ কাৰণ কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ এইটো দায়িত্ব আছে কাৰণ যিটো ইক' চেঞ্চুৰী যোন 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ যিটো এলেকাত কোনো ধৰণৰ ডেভেলপ কৰিব নোৱাৰে এইটো উচ্চতম ন্যায়ালয়ৰ আচলতে নিৰ্দেশ আছে গতিকে ইয়াৰ পিছতো আচলতে এনেধৰণে অবৈধভাৱে আৰু আমি যেতিয়া ইংলে পথাৰৰ হাতীকলিত 30 বিঘাকৈ ভূমি যেতিয়া হায়াতক প্ৰদান কৰিছিলে তেতিয়া সেই সময়তো আমি আচলতে এইটো প্ৰতিবাদ কৰিছিলোঁ আমি কৈছিলোঁ যে যিহেতু সেই অঞ্চলটো বাৰিষা সময়ত কাজিৰঙা বন্যপ্ৰাণী তাত বিচৰণ কৰে কিন্তু তেনেস্থলতো কোনো ধৰণৰ আচলতে নীতি নিয়ম নোহোৱাকৈ যিটো আচলতে পৰ্যটন নিগমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেঞ্চুৰী জোনৰ ভিতৰত এনেধৰণে হোটেল নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে গতিকে যাৰ ফলত অনাগত দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ভাবুকি আহিব পাৰে গতিকে আমি এই ক্ষেত্ৰত অসম চৰকাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ বা পৰ্যটন নিগমেও তেওঁলোকে আচলতে এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্ত তৎকালীনভাৱে বাতিল কৰিব লাগে নিশ্চয়কৈ ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ সময়তে এতিয়া চৰকাৰৰ ভুলৰ বাবেই কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা হেৰুৱাবলগীয়া হোৱাৰ আশংকাই খেদি ফুৰিছে প্ৰকৃতিপ্ৰেমীৰ লগতে সচেতন মহলক বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।